নমস্কাৰ আপোনালোক সকলোকে পুনৰবাৰ আপোন চৰ্চৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আপোনালোকৰ বাৰু ষ্টেট বেংকত একাউণ্ট আছে নেকি? কমেণ্ট এটা কৰি জনাবচোন। যদি আপোনালোকৰ ষ্টেট বেংকত একাউণ্ট আছে তেন্তে আপোনালোকৰ কাৰণে এটা ভাল খবৰ ওলাইছে। আৰু যিসকলৰ ষ্টেট বেংকত একাউণ্ট নাই তেওঁলোকেও ষ্টেট বেংকত এটা একাউণ্ট খুলি লওক। তেওঁলোকৰ কাৰণেও এইটো এটা খুব সুন্দৰ সুযোগ হ'ব পাৰে 2025 চনত। তো বন্ধু-বান্ধৱীসকল, ষ্টেট বেংকৰ ফালৰ পৰা ওলাই অহা সেই ভাল খবৰটোনো কি মই আজি আপোনালোকক তাৰ ওপৰতে জনাম। তো ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু খবৰটো চাই যদি আপোনালোকৰ অকণমান হ'লেও ভাল লাগে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত লাইক এটা কৰি থৈ যাব। তো মই শ্ৰীপাঞ্জিত গগৈ, আপোনালোকে চাই আছে আপোন চৰ্টছ। আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। আগবাইছোঁ আজি খবৰটোৰ ফালে আগবঢ়াৰ আগতে লাইক এটা কৰিব আৰু চেনেলটো যদি এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আপোনালোকৰ বাৰু কোন বেংকত একাউণ্ট আছে সেইটো কমেণ্ট এটা কৰি জনাবচোন। ষ্টেট বেংকৰ যিসকল গ্ৰাহকৰ নেকি একাউণ্ট আছে ষ্টেট বেংকত, তো ষ্টেট বেংকে ঘোষণা কৰিছে যে 2025 চনত ষ্টেট বেংকে এটা খুব ভাল অপৰচুনিটি দিছে প্ৰত্যেকজন কাষ্টমাৰকে ধনী হ'বৰ কাৰণে এটা সুবিধা প্ৰদান কৰিছে ষ্টেট বেংকে। গতিকে আপুনি যদি সুবিধা ল'ব বিচাৰে লওক আৰু ধনী হওক, যদি ল'ব নিবিচাৰে তেনেহ'লে আপোনালোক কোনো কথা নাই। ষ্টেট বেংকে কৈছে যে ষ্টেট বেংকৰ গ্ৰাহকক এতিয়া ষ্টেট বেংকে MSME লোন প্ৰদান কৰিব অনলি অনলাইনতে। MSME লোন ল'বৰ কাৰণে আপোনালোকে বেংকত যাব লাগে, ডকুমেণ্ট ধেৰ জমা কৰিব লাগে, তাৰ পাছত আপোনালোকক MSME লোন দিয়ে। MSME মানে লোন মানে আপোনালোকে ক্ষুদ্ৰ ব্যৱসায় কৰিবৰ কাৰণে, ক্ষুদ্ৰ কিবা এটা ব্যৱসায় প্ৰতিষ্ঠান স্থাপন কৰিবৰ কাৰণে আপোনালোকক লোন প্ৰদান কৰিব। ষ্টেট বেংকে কৈছে বেংকত অহাৰ দৰকাৰ নাই। আপোনালোকৰ লোন ল'বলৈ মন আছে ঘৰতে বহি আপোনালোকে অনলাইনতে লওক, কোনো ধৰণৰ বেলেগ এক্সট্ৰা ডকুমেণ্ট দিয়াৰ প্ৰয়োজন নাই MSME লোনৰ কাৰণে। তো আপোনালোকে ল'ব পাৰিব MSME লোন। এতিয়া বেলেগ বেংকৰ পৰা ল'ব পাৰিব, কিন্তু বেলেগ বেংকত ল'বলৈ গ'লে আপোনালোকে বিভিন্ন ধৰণৰ কলেক্টৰেল দিব লাগে আৰু লগতে আপোনালোকে বেংকত যাব লাগে। কিন্তু ষ্টেট বেংকে কৈছে যে বেংকত অহাৰ দৰকাৰ নাই, সম্পূৰ্ণ অনলাইন মাধ্যমত আপোনালোকে MSME লোন এটা লওক আৰু কোনো ধৰণৰ কলেক্টৰেল দিব নালাগে বুলি জনাইছে ষ্টেট বেংকৰ ফালৰ পৰা। অকল সেয়াই নহয়, ষ্টেট বেংকে কৈছে যে আপোনালোকে 5 কোটি টকাৰলৈকে লোন ল'ব পাৰিব বুলি জনাইছে। 5 কোটি টকাৰলৈকে ল'ব পাৰিব আৰু ডিজিটেল মাধ্যমত 50 লাখ টকালৈকে ল'ব পাৰিব। মানে বেংকত নোযোৱাকৈয়ে 50 লাখ টকালৈকে লোন ল'ব পাৰিব আৰু 10 বছৰৰ আপোনালোকে 10 বছৰৰ ভিতৰত পৰিশোধ কৰিব লাগিব। মানে আপোনালোকৰ লোনৰ যিটো টাৰ্ম হ'ব সেইটো 10 বছৰ হ'ব বুলি জনাইছে। আৰু তাৰ লগে লগে জনাইছে যিটো নেকি ৰেট অফ ইণ্টাৰেষ্ট হ'ব খুব কম পৰিমাণৰ হ'ব, ল' ৰেট অফ ইণ্টাৰেষ্ট হ'ব বুলি জনাইছে। আৰু কোনো ধৰণৰ আপোনালোকক গেৰাণ্টিত কিবা দিয়াৰ দৰকাৰ নাই। মানে কিবা এটা বস্তু যে দিব লাগে, ধৰি লওক মাটি বাৰীৰ কাগজ পত্ৰ কিবা কিবি দিব লাগে যে, সেইটো দিয়াৰ প্ৰয়োজন নাই। এতিয়া আপোনালোকক যদি 5 কোটি টকালৈকে লোনৰ প্ৰয়োজন, 10 লাখৰ পৰা 5 কোটি টকালৈকে, তো আপোনালোকে এটা বিশেষ ৱেবছাইটত যাব লাগিব। ৱেবছাইটটো হৈছে www.sbiloans59minutes.com/home। সেই অপশ্যনটোত আপোনালোকে যাব লাগিব 5 কোটি টকালৈকে লোন ল'বৰ কাৰণে। আৰু আপোনালোকে যদি 10 লাখ টকালৈকে লোন ল'ব বিচাৰে তেন্তে আপোনালোকে www.jansamarth.in/apply/SBI এই ৱেবছাইটটোত আপোনালোকে যাব লাগিব। যিসকলে 5 কোটি টকালৈকে ল'ব বিচাৰে সেইটো ৱেবছাইট, আৰু যিসকলে 10 লাখলৈকে বেলেগ এটা ৱেবছাইট, বা 50 লাখলৈকে তেওঁলোকৰ কাৰণে বেলেগ এটা ৱেবছাইট। তো বন্ধু-বান্ধৱীসকল, আপোনালোকৰো যদি ষ্টেট বেংকত একাউণ্ট আছে, ষ্টেট বেংকে সুবিধা প্ৰদান কৰিছে এইটোটা আপোনালোকক ধনী হ'বৰ কাৰণে, আপোনালোকে কিবা এটা ব্যৱসায়ী প্ৰতিষ্ঠান স্থাপন কৰিবৰ কাৰণে। গতিকে যাওক ষ্টেট বেংকৰ পৰা লোন এটা লওক আৰু সময়মতে লোন পৰিশোধ কৰক, আৰু বেছিকৈ লোন লওক, আৰু তাৰ পাছত আপোনালোকেও একোজন ধনী ব্যক্তি হৈ যাওক। নে কি কয় আপোনালোকে কমেণ্ট এটা কৰি জনাব। তো বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'ত জনাবলগীয়া খবৰ ইমানটোৱে আছিলে। খবৰটো জানি কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব। যদি ভাল লাগিলে লাইক এটা কৰিব, চেনেল যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইবটো কৰি ল'ব। পুনৰ এটা ভিডিঅ'ত লগ পোৱাৰ আশা থাকিলে বিদায় মাগিছোঁ। ধন্যবাদ। জয় অসম।